এমজি এনৰেগা আঁচনিৰ কাম কৰাৰ 2 বছৰৰ পিছতো টকা নোপোৱাৰ অভিযোগ। বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডৰ কাছমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলেঙ্গিবাৰীত 2 বছৰৰ পূৰ্বে এখন এগ্ৰিপান্থৰ কামৰ আবণ্টন দিছিল এমজি এনৰেগা আঁচনিৰ ইংৰাজী 2021-22। হাতেম আলীৰ ঘৰৰ পৰা ভেলেঙ্গিবাৰী বজাৰলৈ এগ্ৰিপান্থৰ নিৰ্মাণৰ বাবে 6,22,100 টকাৰ অনুমোদন দিছিল। আৰু কামটো জাকিৰ আলী কৰিবলৈ দায়িত্ব দিয়াত কামটো কৰি নিয়ম অনুসৰি ডিমাণ্ডটো দিছিল যদিও সেই সময়ত চৰকাৰে এমজি এনৰেগা আঁচনিৰ সকলো কাম বন্ধ কৰি দিছিল। উল্লেখযোগ্য যে বন্ধ কৰা কামসমূহ পুনৰ 2022-23 বৰ্ষত নতুনকৈ কৰাৰ নিৰ্দেশ দিয়ে। সেইমতে পঞ্চায়তখনৰ 6-7টা আঁচনিৰ কামৰ সকলো কেইটাৰ ধন মুকলি কৰি দিয়ে যদিও একমাত্ৰ এগ্ৰিপান্থৰ কামৰ টকাখিনি বন্ধ কৰি ৰাখে বুলি অভিযোগ কৰে। যাৰ ফলত 2 বছৰৰ আগতে কাম কৰা টকাখিনি নাপাই হাবাথুৰি খাইছে জাকিৰৰ লগতে শ্ৰমিকসকলে। ইপিনে দৈনিক শ্ৰমিকসকলে জাকিৰৰ ওচৰত টকা বিচাৰি জোৰ জুলুম কৰি আহিছে। বিগত 2টা বছৰে বন্ধ কৰি ৰখা টকাখিনি মুকলি কৰি দিবলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। নিউজ টেক্স ৰিপৰ্ট MT নিউজ। কামটো আছিল না কি হৈছে কওকচোন। হাতেম আলীৰ ঘৰৰ পৰা বেলিঙিমাৰী বজাৰলৈ কামটো আমি কৰিছিলোঁ 2 বছৰমান আগত। 6,22,000 টকাৰ কাম আছিল। এই কামখিনি কৰি আমি আজিলৈকে পইচা পাতি পোৱা নাই। আৰু মাটি কাঠা কৰি মানুহ হ'লেকে গাড়ী ঠাড়ী বা হয়তো কিবা কৰি লেবাৰ খৰচ কৰি কৰিছিলোঁ কামখিনি। সিহঁতে পইচা পাতিৰ কাৰণে সদায় ঘৰত আহে। আমি গৰীব মানুহক পইচা পাতি দিব পৰা নাই, তাহাঁতে মোক হিৰম জুলুম জাপৰ কৰে। জিপটোৰ নাম কি? গাঁও পঞ্চায়তৰ নাম কি? কাছমাৰা গাঁও পঞ্চায়তৰ আণ্ডাৰত কাম। আচ্ছা, আপোনালোকে 2 বছৰ হ'ল পইচা পোৱা নাই? পোৱা নাই। কামটো আপোনালোকে কৰাইছিল কোনে? জাগিৰৰ আণ্ডাৰত মানে জাকিৰৰ আণ্ডাৰত কাম কৰিছিলোঁ। এতিয়া আপোনালোকে চৰকাৰক কি দাবী জনাব? আমি দুখীয়া মানুহ হিচাপে আমাৰ পইচা পাতিখিনি লাগে, সেই কথাটো মই দাবী জনাইছোঁ। ইয়াৰ লগতে যে আৰু বাকী 5-6টা কাম আছিল সেইবিলাকৰ পইচা পাইছে না? সেইবিলাকৰ পইচা পাইছে, কেৱল আপোনালোকৰটোৱে পইচা পোৱা নাই? খালি আমাৰটোৰে পইচা আছে। এইটো চেঙা ব্লকৰ আণ্ডাৰৰ কাম আছিল? চেঙা ব্লকৰ আছিল। মানে হ'ল যে মানে হাতেম আলীৰ ঘৰৰ পৰা মানে বেলিঙিমাৰী বজাৰলৈকে মানে এটা এগ্ৰিমেণ্টৰ কাম আছিল 2021 বছৰ। কামটো মানে আছিল, কামটো মানে আমাক মানে সেই মানে চেঙা ব্লকৰ পৰা মানে BDO ছাৰে আৰু জেৰক্সে আৰু মানে আমাৰ এই কাছমাৰা জিপিৰ মানে প্ৰেচিডেণ্টে মানে কামটো দিলে মোক যে কামটো কৰা। তো পিছত মই কামটো কৰিলোঁ। 2021 বছৰৰ কাম আছিল। কামটো মানে গোটেইখিনি আমি এই গাঁৱৰ মানে লেবাৰ দি, আমাৰ নিজৰ পৰিশ্ৰমৰ পইচা দি, আমাৰ বাইকৰ পইচা দি মানে বহুত মানে টকা আৰু খৰচ হৈছে। 4-5 লাখ টকা খৰচ কৰি মানে কামটো মই কৰিছোঁ। কৰাৰ পিছত মানে ডিমাণ্ড দিলোঁ আৰু ডিমাণ্ড দিয়াৰ পিছত পেমেণ্টটো বন্ধ হৈ গ'ল। 2021 চনৰ কামটো আছিল মানে তেতিয়া মানে আৰু চৰকাৰৰ পৰা নিৰ্দেশ দিলে যে কামটো মানে গোটেইখিনি কাম বন্ধ কৰি দিলে। আমাৰ জিপিৰে নহয়, বেলেগ জিপিৰৰ কাম আছিল, সেই গোটেইখিনি বন্ধ কৰি দিলে। তাৰপিছত মানে আৰু 1 বছৰ গ'ল। যোৱাৰ পিছত 2022-23 মানে কামটো আহিল আৰু গোটেইখিনি আৰু মানে আমাৰ কাছমাৰা জিপিৰ আৰু 7-8টা কাম আছিল। সেই 7-8টা কাম মানে হৈ গ'ল, মোৰ কামটো নহ'ল। মই মানে বহুত গৈছোঁ, চেঙা ব্লকতো গৈছোঁ, মানে অফিচাৰক ধৰিব লাগে ধৰিছোঁ, BDO ছাৰক ক'ব লাগে কৈছোঁ, পইচাখিনি দিব লাগে, ক'ত কি দিব লাগে গোটেইখিনি দিছোঁ, তথাপি মোৰ কামটো নহ'ল। বাকী যি 6-7টা কাম আছিল সিহঁতৰ পইচাবিলাক পাইছে? সেইবিলাক পাইছে, সেইবিলাক মানে ক্লিয়াৰলি পইচা পাইছে। কেৱল আপোনাৰটোৱে বন্ধ আছে? হয়, আমাৰটোৱে মানে কামটো দিয়া নাই। কিমান টকাৰ কাম আছে? 6,22,000 টকাৰ কাম আছিল। এতিয়া আপুনি চৰকাৰক কি আবেদন জনাব? আবেদন এইটোৱে যে মোৰ কামটো মানে লাগে,
এইটো আমাৰ এগ্ৰিমেণ্ট কামটো লাগে আমি গৰীব দুখীয়া মানুহ কামটো মানে পইচাখিনি লাগে পইচাখিনি লাগে দুখীয়া মানুহ পৰিশ্ৰম কৰি আমি পইচা দিছোঁ খেতি কাম কৰি কৃষক মানুহ আমাৰ পইচাটো লাগে সোনকালে পইচাটো মোকলাই দিব লাগে এইটোৱে মানে মুখ্যমন্ত্ৰীৰ কাছে মানে দাবী জনালোঁ পইচাটো লাগে ব্লকৰ ভিডিঅ' কোন আছিল তেতিয়া ভিডিঅ'টো নাম নাজানো কিন্তু ভিডিঅ'টো আগৰ ভিডিঅ' আছিল এই তেতিয়া ট্ৰেন্সফাৰ হৈ গৈছে নতুন ভিডিঅ' এটা আহিছিল সিও জানে ভালকৈ আৰু জেৰক্সো জানে কামটো তেওঁলোকে কৰিব দিছিল হয় তেওঁলোকে আৰু মোৰ মানে কাছমাৰা জিপি প্ৰেচিডেণ্টেও ভালকৈ জানে আপোনাৰ নামটো কি মোৰ নাম জাকিৰ হুছেইন কামটো আপোনাকে কৰিব দিছিল আমাকে কৰিবলৈ দিছিল